নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আসাম কম্পিটিটিভ এক্সামিনেশ্যন বাই DNS-লৈ। আজি পুনৰ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। চ' ভিডিঅ'টো শেষলৈ চাব আৰু যদি ভাল পায় দেন প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে লাইক এণ্ড শ্বেয়াৰ কৰি দিব। আপোনালোকৰ মনত উদয় হৈ থকা বহুতো কুৱেশ্যন আছিলে, যেনে LP UP টেটৰ ভেৰিফিকেশ্যন কেতিয়াকৈ হ'ব বা মেৰিট লিষ্ট কেতিয়াকৈ ওলাব, GT PGTৰ টেট কাম ৰিক্ৰুইটমেণ্ট কেতিয়াকৈ হ'ব, লগতে শিক্ষক বদলীকৰণ প্ৰক্ৰিয়াৰ ইত্যাদি কামসমূহ হ'বনে। যিহেতু ইতিমধ্যে আপোনালোকে গম পাইছে যে আৰু নিৰ্বাচনী ফলাফলো হৈ গ'ল, গতিকে কামসমূহ আৰম্ভ হ'বনে। যিহেতু আকৌ পঞ্চায়ত ইলেকশ্যন সন্মুখত আহিছে, গতিকে ইয়াতে মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে অতি সোনকালেই আমাৰ এই কামসমূহ আৰম্ভ হ'ব। আমাৰ চেনেলত ভিডিঅ'বোৰত কৈছিলোঁ যে ইলেকশ্যনৰ ৰিজাল্ট শেষ হোৱাৰ পিছতেই আমাৰ আধৰুৱা হৈ থকা কামবোৰ অতি ক্ষীপ্ৰ গতিত আৰম্ভ হ'ব, কিয়নো যোৱাকালি আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়ায়ো সাংবাদিকৰ সন্মুখত কৈছে যে প্ৰাথমিক টেট আৰু মাধ্যমিক টেটৰ এপ্লাই ইতিমধ্যে হৈ গৈছে। গতিকে এতিয়া আৰু পেণ্ডিং থকা কামখিনি যেনে ভেৰিফিকেশ্যন আৰু মেৰিট লিষ্ট প্ৰকাশৰ দিশে আগবাঢ়িব অতি কম দিনৰ ভিতৰত, মানে হয়তো আমাৰ এইটো মান্থৰ লাষ্ট উইকত ভেৰিফিকেশ্যন অৰ মেৰিট লিষ্ট যিকোনো এটা পাব্লিছ কৰিব। আকৌ হাইস্কুল টেটৰ লগতে HS টেট এক্সামসমূহ মানে টেট কাম ৰিক্ৰুইটমেণ্ট এক্সাম অতি সোনকালে অনুষ্ঠিত কৰিব বুলি তেওঁ কৈছে। ইতিমধ্যে তেওঁ সেৱাক ব্লু প্ৰিণ্ট ৰেডি কৰিবলৈ অৰ্ডাৰো দিছে, যিহেতু ইমান দিনে সকলোবোৰ প্ৰক্ৰিয়া নিৰ্বাচনৰ বাবে স্থগিত হৈ আছিলে। আকৌ যিবোৰ শিক্ষকে ট্ৰেন্সফাৰৰ কাৰণে এপ্লাই কৰিছিল তেওঁলোকৰ বাবেও ভাল খবৰ, কিয়নো শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে অতি সোনকালে গৰম বন্ধৰ আগতেই শিক্ষক বদলীকৰণৰ কামসমূহ সম্পূৰ্ণ কৰিব। গতিকে যিসকলে টেট কাম ৰিক্ৰুইটমেণ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, এতিয়াৰে পৰা ভালদৰে পঢ়ি থাকক, কিয়নো টেট কাম ৰিক্ৰুইটমেণ্ট আগষ্ট মান্থত পাতিব পাৰে। মই যিমান দূৰলৈ খবৰ পাইছোঁ, যিহেতু সন্মুখত মানে নৱেম্বৰত পঞ্চায়ত ইলেকশ্যন হ'ব, আৰু যদি পঞ্চায়ত ইলেকশ্যন হয় দেন তাৰে দুমাহমান আগত সকলোবোৰ কাম স্থগিত হৈ যাব, কিন্তু LP UPৰ এপইণ্টমেণ্ট হ'ব আগষ্ট মান্থতে দি দিব। গতিকে আমাৰ বাবে এয়া এক বহুতো ভাল খবৰ। আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, অতি সোনকালে আমাৰ শিক্ষক নিযুক্তি হ'ব, আপোনালোক ৰেডি থাকক। শেষত আমাৰ ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি ল'ব আমাৰ চেনেলটো আৰু নতুন নতুন আপডেট পাবলৈ। থেংক ইউ।